বিএছএফত ওলাইছে চাকৰি কাৰ হেপা পুহি ৰাখিছে বিএছএফত চাকৰি কৰাৰ গ্ৰুপ বি আৰু সি পদত দিয়া হৈছে নিযুক্তি দৰমহা ৩৫,৪০০ টকাৰ পৰা ৪৪,৯০০ টকা পৰ্যন্ত বিএছএফ ৰিক্ৰুটমেণ্ট 2024 অধিসূচনা প্ৰকাশ কৰা হৈছে ইয়াত মূলতঃ কৰ্মচাৰীক বিভিন্ন গ্ৰুপ বি সি পৰ্যায়ৰ পদৰ বাবে নিযুক্তি দিয়া হ'ব ন্যূনতম শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি দীৰ্ঘদিন ধৰি ভাল চাকৰি বিচাৰি যদিহে পৰিছে তেতে এয়া আপোনালোকৰ বাবে এক ডাঙৰ সুযোগ ভাৰত চৰকাৰৰ গৃহ পৰিকল্পনা মন্ত্ৰালয়ৰ তত্বাৱধানত সঞ্চালকালয় সীমান্ত সুৰক্ষা বাহিনীয়ে জাৰি কৰা নিযুক্তি অধিসূচনাৰ ভিত্তিত জানিব পৰা গৈছে এই বিশেষ খবৰ পদৰ নাম বহুলোকে ভাবি আছে কোনটো পদ খালী হৈছে ইয়াত একেলগে বিভিন্ন ধৰণৰ গ্ৰুপ বি আৰু সি স্তৰৰ পদত নিযুক্তি দিয়া হ'ব হয়তো ভাবিছে প্ৰাৰ্থীৰ বয়সৰ সীমা কিমান 18 বছৰ বয়সৰ ন্যূনতম প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব আৰু সৰ্বোচ্চ বয়স 30 বছৰ তলৰ যিকোনো ব্যক্তিয়ে আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতা পোষ্ট ওয়াইজ শিক্ষাগত অৰ্হতাৰ সবিশেষ এতিয়াও ঠিক হেদৰে নিৰ্দিষ্ট কৰা হোৱা নাই এই ক্ষেত্ৰত শিক্ষাগত অৰ্হতাৰ সবিশেষ চৰকাৰী অধিসূচনাত উল্লেখ কৰা হ'ব আবেদন পদ্ধতি আপুনি অতি সহজতে অনলাইন যোগে কৰিব পাৰিব আবেদন প্ৰথমে অনলাইন এপ্লিকেশন লিংকত ক্লিক কৰক অনলাইন ৰেজিষ্ট্ৰেচন আৰু ফৰ্মখন সকলো সবিশেষৰ সৈতে সম্পূৰ্ণ কৰক তাৰ পিছতে প্ৰাৰ্থীসকলে নিজৰ নাম অভিভাৱকৰ নাম জন্ম তাৰিখ বয়স লিংগ ঠিকনা শ্ৰেণী শিক্ষাগত অৰ্হতা আদি দিব লাগিব নিজ নিজ ৰঙীন পাছপোৰ্ট আকাৰৰ ফটো আপলোড কৰিবলৈ কোৱা হলে স্বাক্ষৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ নথিপত্ৰ এটাকৈ আপলোড কৰিব লাগিব আৰু শেষত সাবমিট বুটামত ক্লিক কৰক আৰু আবেদন কৰাৰ পিছত আবেদন পত্ৰ প্ৰিন্ট আউট কৰক আবেদনৰ অন্তিম তাৰিখক লৈ বহুলোকে ভাবি আছে যে কি হ'ব পাৰে অন্তিম তাৰিখ চৰকাৰী নিযুক্তি অধিসূচনা প্ৰকাশৰ 30 দিনৰ ভিতৰত অনলাইন যোগে আবেদন কৰিব পাৰিব গতিকে দেৰি কিহৰ সোনকালে খবৰ কৰক এই বিশেষ বিএছএফ চাকৰিৰ শিতানৰ কথা তাৰ পাছতে অনলাইন যোগে কৰক আবেদন আপুনিও লওক বিএছএফত চাকৰি নিউজ ডেস্ক ৰিপোৰ্ট নিউজ এট আসাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকচনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম সিমেন্ট ফ্যাক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লান্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকচনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন সাৰ্ভিসৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিংক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 second floor opposite Guwahati Refinery main gate Nunmati